যেতিয়া নামাচাৰ্য আসনত বহিব তেতিয়া আইসকলক বহু দূৰত অৱস্থান কৰিবলৈ দিয়ে নাই বাৰু? ভকতৰ সমানে সমানে বহিবলৈ দিয়ে নে? নিদিয়ে। কিয় নিদিয়ে? কাৰণ সমাজত এটা প্ৰচলিত বাক্য আপোনাৰ হবে জানে, টনা নাইকিয়া শৰণ নাই। অৰ্থাৎ আমাৰ অগোচৰত কথাখিনি পাতিছে, কিন্তু আমাকেও শুনোৱাই কৈছে বোলে দেখা যাব সময়ত। তেওঁ বৰ সন্তান জন্ম বিষয়ক কথাখিনি ভাগৱতত কেনেকৈ আছে বৰ কৈ থাকে ব্যাখ্যাত। তেওঁনো কেনেকুৱা সন্তান এটা জন্ম দিয়ে আমি সময়ত দেখিম নহয়। কিন্তু এতিয়া আমাৰ চাবোন ঘঁহোতে যিটো গান গোৱা হয় সেইটো হ'ল এই ৰাম্বা হো হো ৰাম্বা হো হো, এই গানটো গাই অৰ্থাৎ এনেকুৱা এটা ভংগীমাত চাবোন দুখৰ ব্যৱহাৰ কৰাৰ বাবে চাবোন দুখৰে বৰ বেছি দিন নাযায়। ৰাম ভকতি মিনতি প্ৰণতি নাজানো হৰি মুত পৰে জ্ঞান শূন্য হীনমতি নাই ৰাম ৰাম। তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰি দিও মুকতুৱা পদ ছায়াতলে ঠাই ৰাম ৰাম। দিও মুকতুৱা পদ ছায়াতলে ঠাই ৰাম ৰাম। ওম নমো ভগৱতী বাসুদেৱায়। আপোনাহ সৰ্বজানন্তা আমি মূঢ়মতী হৈও এই মহান দায়িত্বভাগী পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰি প্ৰণয়নকৰ্তা কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ কায় বাক্য মন অসুস্থ হৈ পৰিল আৰু সেই অসুস্থতাৰ উপায় হিচাপে দৰৱ বা ঔষধ দেৱঋষি নাৰদৰ দ্বাৰা কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। হে ব্যাস, তোমাৰ অসুস্থতাৰ মূল কাৰণ আমি তোমাক কওঁ শুনা। ৰাম প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন প্ৰথম স্কন্ধ ব্যাস নাৰদ সংবাদ। সেই ব্যাস 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা, সেৱা পূজা কৰা এই নিয়মটোক জগতৰ মংগলৰ অৰ্থে পোনপটীয়াকৈ প্ৰকাশ কৰিলা। নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। তুমি কৃষ্ণ নাম পোনপটীয়াকৈ প্ৰকাশ কৰা হ'লেই
জীৱ জগতৰ পৰম মংগল সাধন হ'লহেঁতেন, তুমি ইয়াকে নকৰি তাৰ বিপৰীত নিয়মটো জগতৰ মংগলৰ অৰ্থে প্ৰকাশ কৰিলা। সেইকাৰণে ইহাত সিজিল ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। তোমাৰ অসুস্থতাৰ মূল কাৰণটো হ'ল এইটোৱে ব্যাস। আৰু দেৱঋষি নাৰদৰ পদ্ম মুখখন্তে নিগৰিত এই উপদেশ আমি যদি অকণমান সূক্ষ্মভাৱে চিন্তা কৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত বুজিব পাৰিম ত্ৰিকালদৰ্শী ঋষি, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, পণ্ডিত কৃষ্ণ দ্বৈপায়ন বেদব্যাসে কৃষ্ণ নামটো পোনে পোনে শাস্ত্ৰত লিখি নিদি আওপকীয়াকৈ কৃষ্ণ নামটো লিখি দিয়াৰ বাবেই তেওঁৰ অসুস্থতাটো আহি পৰিল। যদি ইমান ত্ৰিকালদৰ্শী বেদজ্ঞ শাস্ত্ৰজ্ঞ পণ্ডিতজনেও কৃষ্ণ নামটো আওপকীয়াকৈ লিখাৰ বাবে তেওঁ অসুস্থ হৈ পৰে, তেতিয়াহ'লে আমি কৃষ্ণ নামটো আওপকীয়াকৈ যদি আশ্ৰয় কৰি থাকোঁ মংগল হ'ব বুলি, তেতিয়াহ'লে আমাৰ কিমান অপৰাধ হৈ যাব পাৰে সেইটো আমি ভাগৱতৰ প্ৰথম স্কন্ধৰ ব্যাস নাৰদ সংবাদৰ পদতেই আমি অনুধাৱন কৰিবলৈ শিকাটো জ্ঞানী মনুষ্যৰ এহি মানে কৰ্ম। শিক্ষিত এজন মনুষ্য হিচাপে আমাৰ প্ৰথম চিন্তা, প্ৰথম কৰ্তব্য, প্ৰথম কৰ্ম এইটোৱেই। আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে দেৱঋষি নাৰদে ব্যাসক উপদেশ দিলে, ওৰা মোৰৈ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণনাম মাত্ৰ। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। মই তোমাক উপদেশ দিছোঁ ব্যাস, তুমি শুনা। তুমি আকৌ এভাগ শাস্ত্ৰ প্ৰণয়ন কৰা, যাৰ নাম হ'ব শ্ৰীমদ ভাগৱত, য'ত থাকিব কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম, যাক আশ্ৰয় কৰিলে সমস্ত জগতৰ মংগল সাধন হ'ব। আৰু এয়াই হ'ল পুৰাণৰ সূৰ্য মহন্ত পুৰাণ 18 নম্বৰ ভাগী মহাশাস্ত্ৰ শ্ৰীমদ ভাগৱত। 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ। আৰু যেতিয়ালৈকে 17 ভাগী পুৰাণ প্ৰণয়ন কৰিছিল, তাত পোনে পোনে আন দেৱধৰ্মবিলাকক প্ৰকাশ কৰা হৈছিল। আৰু 18 নম্বৰ ভাগী মহাশাস্ত্ৰ মহাভাগৱতত আছে কেৱল প্ৰচাৰোক গোবিন্দৰ গুণনাম মাত্ৰ। আৰু সেই উপদেশক সাৰোগত কৰিছে ব্যাসে। সাৰোগত কৰি কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। নাৰদৰ কৃপাধন্য হৈ ঈশ্বৰ কৃষ্ণক চিন্তা কৰিছে আৰু হৃদয়তে কৃষ্ণস্তু ভগৱন্তক দৰ্শন পাইছে। দ্বিতীয়টো ভাগৱতে আমাক উপদেশ দিলে যে ভগৱন্ত বস্তুক বিচাৰি মন্দিৰ, মছজিদ, গীৰ্জা, নামঘৰ, গছৰ তল কলৈ যাম? তাৰ উত্তৰটো ভাগৱতৰ প্ৰথম স্কন্ধৰ পদত ব্যাস নাৰদ সংবাদত প্ৰকাশিত হৈছে। আৰু দশম স্কন্ধত গকুল বৃন্দাবন ক্ষেত্ৰত
নিৰক্ষৰ গোপীসকলৰ পদ্মমুখখন্তে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমি কলিৰ মলমতী মনুষ্যৰ প্ৰতি উপদেশ দিছে যে কৃষ্ণ ক'ত আছে তোমালোকে শুনা। একাদশ স্কন্ধত ভগৱন্ত পুৰুষে নিজ মুখে প্ৰকাশ কৰিছে। উদ্ধৱৰ আগত উদ্ধৱ শুনাচোন। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু জ্ঞান কৰি। মই সকলোতে আছোঁ। সকলোতে মানে পঞ্চভূতত, ক্ষিতি অপ মৰুত ব্যোম তেজ, অৰ্থাৎ মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চভূতত প্ৰত্যেকতে ময়ে আছোঁ উদ্ধৱ। আৰু সেইকাৰণে তুমি কি কৰিবা? কুকুৰ শৃগাল গৰ্দৰ্ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আৰু গোকুল বৃন্দাবনৰ সেই গোপীসকলৰ পদ্মমুখহন্তে প্ৰকাশ কৰিছে গুৰুজনাই, অ কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। কৃষ্ণ ক'ত আছে? সকলোৰে হৃদয়ৰ মাজত আছে। আৰু সেই তত্ত্বটো আমি অনুধাৱন কৰিব নোৱাৰাৰ বাবে ভগৱন্তক বিচাৰি আমি নামঘৰলৈ যাওঁ। কিন্তু ভগৱন্ত প্ৰকৃততে মানুহৰ বা জগতৰ জীৱ হৃদয়ৰ মাজত, শৰীৰৰ হৃদয়ৰ মাজত প্ৰকাশমান হৈ আছে। আৰু এইটো আমি জানিবৰ বাবে আমাক উপায় এটা দিলে গুৰুজন বস্তুৱে, ৰাম সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘৰিখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকডাল খৰিতেই অগ্নি মানে জুই তত্ত্বটো আছে, কিন্তু ঘৰখন নকৰালৈকে আমি অগ্নিতত্ত্ব দেখা নাপাওঁ। ধৰি লওক মাটিৰ পাত্ৰ এভাগ মিঠাতেল ঢালি দিয়া হ'ল, শলিতাডাল দি দিয়া হ'ল, ধূপৰ পেকেটটো কলপাতত আগবঢ়াই দিয়া হ'ল, জুই শলাটো কাষতে থৈ অহা হ'ল। চাকিগছ নিজে নিজে জ্বলিবনে? নিশ্চিত ৰূপত নজ্বলে। যদিও জুই শলা বাকচটোৰ বাহিৰ ফালে খাৰ আছে, ভিতৰৰ কাঠিবিলাকৰ এটা মূৰত খাৰ আছে, যদিও বা যদি তাক খাৰে খাৰে ঘৰখন কৰা নাযায়, জুই কিন্তু আমি বিচৰা ধৰণে দেখা নাপাওঁ। সেইটো কৰিলেহে আমি জুই দেখা পাম। ঠিক তেনেকৈ গুৰুজনাই প্ৰকাশ কৰিছে, অ সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নোহন্ত বেকত। ভগৱন্ত তেনেকৈ সকলোৰে হৃদয়ৰ মাজত আছে, কিন্তু ভক্তি নকৰা পৰ্যন্ত ভগৱন্তক আমি হৃদয়ৰ মাজত দৰ্শন নাপাওঁ। আৰু ভক্তি হ'ল যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ। যদিও বা ভক্তি 9টা প্ৰকাৰ গুৰুজনাই দিলে, শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদক্ষেপন দাস্য সখিত্ব আত্মনিবেদন। কিন্তু এই 9 দুখৰ চাবোনৰ ভিতৰত দুডোখৰ চাবোন গুৰুজনাই উত্তম বুলি ক'লে, সেই চাবোন দুভাগীৰ নাম হ'ল শ্ৰৱণ আৰু কীৰ্তন। আমি যি ধৰণে বাহিৰটো, শৰীৰৰ বাহিৰটো আমি শুদ্ধ চাফ চিকুণ কৰিবৰ বাবে চাবোন আৰু চেম্পু ব্যৱহাৰ কৰোঁ, তদনুৰূপ গুৰুজনাই অন্তৰাত্মা শুদ্ধিৰ বাবেও দুডোখৰ চাবোন দি থৈ গ'ল। সেই চাবোন দুডোখৰৰ নাম হ'ল শ্ৰৱণ আৰু কীৰ্তন। এই ৰাম ভকতিৰ বীজ
শৰণে সে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘতৰ যেন জল ভক্তিৰ পঢ়াশালীখনত নামটো লগাবৰ বাবে আমি যিদিনাই ইচ্ছা কৰিম প্ৰথম খোজটোৰ নাম হ'ল শৰণ আৰু শৰণ প্ৰত্যেকৰে নিজৰ নিজৰ বস্তু আৰু শৰণ যদি শাস্ত্ৰসন্মতে আমি শুদ্ধ ৰূপত আশ্ৰয় কৰিব পাৰোঁ তেতিয়াহ'লে এটা ফল লাভ কৰিম ফলটোৰ নাম হ'ল প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ যদি শৰণ প্ৰক্ৰিয়াৰে ভক্তি ৰাজ্যত প্ৰৱেশ নকৰোঁ তেতিয়াহ'লে এৱা ঘতৰ যেন জল এৱা ঘৰটোত যেনেকৈ পানী বা গাখীৰ যিয়ে ভৰাই নিদিয়ক কিয় সি কেতিয়াও ধৰি ৰাখিব নোৱাৰে তদনুৰূপ শৰণ গ্ৰহণ নকৰাকৈ শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবলৈ গ'লে শাস্ত্ৰসন্মতে তেওঁৰ ভক্তি পূৰ্ণাংগ ৰূপ নাপায় সেইকাৰণে গুৰুজনাৰ ভক্তিৰ পঢ়াশালীখনত প্ৰৱেশ কৰোঁতে শৰণ অতিকে গুৰুত্বপূৰ্ণ বস্তু কিন্তু গুৰুজনাই সকলোকে সহজ কৰি দিছে যে সেই শৰণ কোনে ল'ব পাৰিব সেই ভক্তি কৰাত কাৰ কাৰ অধিকাৰ আছে দ্বিতীয় স্কন্ধৰ পদবন্ধে প্ৰকাশ কৰিছে হে ৰাম আহোম কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল অসম মুলুক ধুবা যে তুৰুক কুবাচম্লেশ চণ্ডাল আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া বৈকুণ্ঠে চলিয়া যে ভক্তি লাভ কৰি সুখেৰে বৈকুণ্ঠত স্থান লাভ কৰিব পাৰে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্ত জনাই শৰণ প্ৰক্ৰিয়াৰে ভক্তি ৰাজ্যত প্ৰৱেশ কৰাৰ সুবিধা কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি থৈ গৈছে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ দ্বিতীয় স্কন্ধৰ পদত প্ৰকাশ কৰিছে যে ভক্তি লাভ কৰিবৰ বাবে স্ত্ৰী হ'লেও শিশু হ'লেও বৃদ্ধ হ'লেও সমস্তৰে অধিকাৰ ভাগৱতে প্ৰদান কৰিছে একাদশ স্কন্ধটো প্ৰকাশ কৰিছে কৃষ্ণদেৱে উদ্ধৱৰ আগত ও স্ত্ৰী ক্ষুদ্ৰে কৰৈ যদি আমাত ভকতি তাহাংক কহিবাইতো জ্ঞান মহামতি স্ত্ৰী হ'লেও ক্ষুদ্ৰ হ'লেও যদি তেওঁ মোৰ নাম শ্ৰৱণ কীৰ্তন ভক্তিত ইচ্ছুক হয় ইচ্ছা প্ৰকাশ কৰে তেতিয়াহ'লে তেওঁলোকক সেই সুবিধাৰ পৰা বঞ্চিত নকৰিবা উদ্ধৱ ইমান সুন্দৰকৈ গুৰুজন বস্তুৱে সমস্তৰ বাবে ভক্তিৰ দুৱাৰ মুকলি কৰি থৈ গৈছে শৰণ প্ৰক্ৰিয়াৰে আৰু তাৰ পাছত আমি কলিযুগৰ শিক্ষিত জ্ঞানী মনুষ্য হিচাপে শৰণ কিমান বছৰত ল'ম শৰণ কেতিয়া ল'ব লাগে আদি বিষয়ক প্ৰশ্নবিলাক আমাৰ মনলৈ নহাটোৱে হ'ল শাস্ত্ৰৰ মূল দৰ্শন তোমাৰ 10 বছৰ হৈছে 12 বছৰ হৈছে 15 বছৰ হৈছে 20 বছৰ হৈছে কোনো কথা নাই তুমি ইচ্ছা কৰিলে শৰণ তুমি গ্ৰহণ কৰিব পাৰা প্ৰমাণ হিচাপে ধ্ৰুৱৰ কথাটো আহি পৰিছে প্ৰমাণ হিচাপে প্ৰহ্লাদৰ কথাটো আহি পৰিছে যে মাতৃৰ গৰ্ভতেই প্ৰহ্লাদে ৰাম নাম কৃষ্ণ নাম হৰি নাম বিষ্ণু নাম লাভ কৰিছে অৰ্থাৎ শৰণ গ্ৰহণ কৰিছে গতিকে আমিও শৰণ গ্ৰহণ কৰিবৰ বাবে 40 বছৰ হোৱাই নাই 50 বছৰ হোৱাই নাই আদি যিবিলাক ভাৱনা আমাৰ মনৰ মাজত আহি থাকে সেই ভাৱনাবিলাকক আমি ত্যাগ কৰি
ভাগৱতৰ মূল তত্ত্ব দৰ্শন আশ্ৰয় কৰাটোৱে হ'ল জ্ঞানী মনুষ্যৰ এহি মানে কৰ্ম। আৰু সেইকাৰণে কৃষ্ণ দৈপায়ন বেদব্যাসে দেৱঋষি নাৰদৰ কৃপাধন্য হৈ যেতিয়াই চিন্তা কৰিলে, চিন্তা কৰাৰ লগে লগে দৰ্শন পালে যে কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। আৰু দেখা পোৱাৰ লগে লগে কি হ'ল, বাম পাখে মায়া দক্ষিণত ভক্তি দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাঁও। বাওঁফালে মায়াক দেখিলে আৰু সোঁফালে ভক্তিক দেখা পালে। গুৰুজনাই এই পদজোকাৰ জৰিয়তে আমি অসমীয়া জাতিৰ সাজ পোছাকৰ এটা সুন্দৰ দৰ্শন দি থৈ গ'ল। যিহেতু শৰীৰ তত্ত্বৰ বাওঁফালে মায়া থাকে, সেইকাৰণে ভকতসকলে চেলেং চাদৰখন অৰ্থাৎ দয়াৰ কাপোৰ ভাগি শৰীৰটোত আবৃত কৰোঁতে বাওঁফালটো ঢাকি ৰাখে, অৰ্থাৎ মায়াক দমন কৰাৰ এক দৰ্শন হ'ল বাওঁফালটো ঢাকি ৰখা। আৰু আইসকলেও চাদৰখন সোঁফালৰ পৰা বাওঁফালে চিতা মাৰি শৰীৰটোত লজ্জা নিবাৰণৰ ব্যৱস্থাটো পালন কৰে। এইটো হ'ল ব্যাসদেৱৰ দ্বাৰা প্ৰকাশিত হিন্দু ধৰ্মৰ, বিশেষকৈ অসমীয়া সমাজখনত গুৰুজন বস্তুৱে সাজ সজ্জাৰ এটা বিশেষ দৰ্শন প্ৰকাশ কৰি গৈছে। আৰু যেতিয়া বৰতালযোৰ বজাই নামাচাৰ্যজনে নাম লয়, সোঁৱে বাৱে বহি যেতিয়া ভকতসকলে সহযোগিতা আগবঢ়ায়, তেতিয়া সেই ভকতসকলৰ মাজত যিমান বাওঁ হাতেৰে চাপৰি বজোৱা ভকতজন থাকিলেও নাম প্ৰসংগত কিন্তু তেওঁ কোনোদিন বাওঁ হাতেৰে চাপৰি নবজায়, কেৱল সোঁ হাতেৰেই চাপৰি বজায়। এয়া শাস্ত্ৰসন্মত দৰ্শন, অৰ্থাৎ মায়াক দমন কৰিব লাগে ভক্তি মাতৃৰ জৰিয়তে। এই দৰ্শনটো শাস্ত্ৰই প্ৰকাশ কৰিছে। বাওঁফালে মায়া, সোঁফালে ভক্তি। আৰু দেখা পাই ব্যাস ঋষিৰ শৰীৰটো ৰোমাঞ্চিত হৈ গৈছে আৰু বুজি পালে মায়াৰ কৰ্ম কি? মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত, দুহানো মধ্যস্থ ভাৱে আছা ভগৱন্ত। বাওঁফালে মায়া, মায়াৰ কৰ্ম হ'ল জীৱক বান্ধি পেলোৱা এই সংসাৰৰ মাজত, আৰু ভক্তিক আশ্ৰয় কৰিলে ভক্তিৰ কৰ্ম হ'ল মায়াৰ বন্ধন চিন্দি জীৱক মুকলি কৰি ৰখা। আৰু দুয়োৰে মাজত আছে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ঈশ তত্ত্ব কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু লগে লগে ব্যাসে নাৰদৰ উপদেশ মৰ্মে এই ৰামে বন্ধৰ মুখৰ হেতু, হেতু মানে কাৰণ, বন্ধনৰ পৰা মুকলি হৈ থাকিব পৰা কাৰণটো বুজি পায়, বন্ধৰ মুখৰ হেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। কৃষ্ণ বন্ধনৰ পৰা মুকলি হৈ থাকিব পৰা কাৰণটো বুজিব পাৰি ব্যাসদেৱে 18 নম্বৰ ভাগী মহাপুৰাণ ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে। আৰু তাকেই সংসাৰিক কৰি কৃপা প্ৰচাৰিলা শোকে। অভিশপ্ত ৰাজা পৰীক্ষিতৰ অপৰাধ কৰ্মৰ পৰা মুকলি হ'ব পৰা উপায়টো কেৱল যে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ, আৰু এই বস্তু যে কেৱল শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন, এইবাবেই শোকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে। কাৰণ হ'ল সংসাৰিক কৰি কৃপা প্ৰচাৰিলা শোকে। সংসাৰী জীৱ
ৰজা পৰীক্ষিতৰো পত্নী আছে, ৰজা পৰীক্ষিতৰো পুত্ৰ আছে। তেওঁ সংসাৰী আৰু কলিত আপুনি আমি সমস্ত জনায়ো সংসাৰী জীৱ। আমাৰো পিতৃ আছে, মাতৃ আছে, পুত্ৰ আছে, ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল আমাৰো আছে। গতিকে ৰজা পৰীক্ষিতে ভাগৱত 7 দিন 7 ৰাতি শ্ৰৱণ কৰি এই সংসাৰৰ পৰা তৰিব পাৰিল। তদনুৰূপ আমিও সংসাৰী জীৱ হৈও এই ভাগৱত কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে তৰিব পাৰিম। এয়া শাস্ত্ৰসন্মতে ধ্ৰুৱ সত্য। কিন্তু শুনিব লাগিব কেনেকৈ? চাবোন দুখৰ ঘঁহিব লাগিব কেনেকৈ? এই আগৰ দিনত চাবোন ঘঁহা এটা উপায় আছিল, আপোনালোকে জানে নে নাজানে আমি নাজানো। আৰু এতিয়া চাবোন দুখৰে বৰ বেছি দিন নাযায় গা ধুওঁতে এটা পৰিয়ালত। কিন্তু আগতে চাবোন দুখৰ অলপ দিন যায়। কিয়? কাৰণ আগতে এটা গান আছিল চাবোন ঘঁহি ঘঁহি গা ধোৱা। সেই গানটো কি জানেনে? চাবোন দুখৰ ঘঁহোতে গানটো গায়, উলুইতৰে পানী যাবি অ বৈ। এই যিটো গান যে আছিল জ্যোতি সংগীত, সেই সংগীতটো গাই গাই চাবোন দুখৰ গাত ঘঁহি থাকে কাৰণে সেই সময়ত চাবোন দুখৰ অলপ দিন যায়। কিন্তু এতিয়া আমাৰ চাবোন ঘঁহোতে যিটো গান গোৱা হয় সেইটো হ'ল এই ৰাম্বা হো হো ৰাম্বা হো হো, এই গানটো গাই গাই। অৰ্থাৎ এনেকুৱা এটা ভংগীমাত চাবোন দুখৰ ব্যৱহাৰ কৰাৰ বাবে চাবোন দুখৰে বৰ বেছি দিন নাযায়। গতিকে এই চিন্তাটোক যদি আশ্ৰয় কৰোঁ তেতিয়াহ'লে বুজি পাম যে ভাগৱত শুনিম, ভাগৱত শুনিছোঁ, কিন্তু কেনেকৈ শুনিব লাগে বা কেনেকৈ শুনিছোঁ তাৰ উত্তৰ ভাগৱতৰ প্ৰথম স্কন্ধৰ পদবন্ধত। প্ৰথম স্কন্ধৰ প্ৰথম পদৰ একেবাৰে শেষত যিভাগ উপদেশ আছে তাত লিপিবদ্ধ হৈ আছে। অ ৰামে শুনা সভা সদ পদ মহাভাগৱত, পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত। সেই সভাসদবৰ্গ, ভাগৱত শুনিছা, ভাগৱত শুনিবলৈ ইচ্ছা কৰিছা, তেতিয়াহ'লে শুনা। কিন্তু কেনেকৈ শুনিবা, কি শুনিবা? উত্তৰ হৈছে পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। ইয়াৰ মহান তত্ত্বটো শুনা। কেনেকৈ? ৰাম হুয়ায়ে ক শৰণ যিজনে শুনৈ আক। এক শৰণীয়া হৈ যিজনে ভাগৱত কথা শুনিব, পাৱৈ পৰম পদ সুখে নিষ্টৰৈ মায়াক। তেওঁ পৰম পদৰ গৰাকী হ'ব পাৰে। পৰম পদকেইটা কি কি? শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, মোক্ষ বা নিৰ্বাণ। এই 5টা পদৰ গৰাকী তেওঁ অনায়াসে হ'ব পাৰে যদি এশৰণীয়া হৈ কৃষ্ণ কথা আমি শ্ৰৱণ কৰোঁ, কীৰ্তন কৰোঁ। দ্বিতীয়তে ক'লে পাৱৈ পৰম পদ সুখে নিষ্টৰৈ মায়াক। দ্বিতীয় পদটোৰ নাম হ'ল আত্যান্তিক সুখ। তৃতীয় পদটোৰ নাম হ'ল মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম। এতিয়া এই তিনিওটা পৰম পদ আপোনাক আমাক প্ৰয়োজন হয় নে নহয়, এইটো প্ৰত্যেকজন কলিৰ মলমতী মনুষ্যৰ আমাৰ নিজৰ নিজৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব। আমাক যদি লাগে বুলি ভাবোঁ তেতিয়াহ'লে তেনেকৈ আমি জীৱন আগবঢ়াব লাগিব। যদি আমি ভাবোঁ যে 4দিনীয়া অনুষ্ঠান এভাগ পাতিছে, এপাক সেৱা কৰি থৈ আহোঁ, সেইটো ব্যক্তিজনৰ নিজৰ কথা। গতিকে আমাৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব। গুৰুজনাই সুন্দৰভাৱে আমাক ভাগৱতৰ পদবন্ধে, ছবিচন্দে, লেচাৰী, দুলৰী, জোনা আদি সমস্তৰ মাধ্যমেৰে এই সুন্দৰ সুন্দৰ উপদেশেৰে আমাৰ জীৱন ধন্য কৰাৰ সুবিধাকণ গুৰুজনাই দি থৈ গৈছে। আৰু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত একেবাৰে সহজভাৱে কৈ থৈ গৈছে, অ ৰামে যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে,
ধৈৰ্য ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱয় ৰামে যোগাদিৰো ফলক পাৱয় যিজনে কৃষ্ণ কথা বিচাৰিছিল ভাবিছিল মনেৰে আৰু সুবিধাকণ পাই গ'ল সময়ত কোনোবাই ভাবি আছিল বহুদিন ভাগৱত শুনিবলৈ পোৱা নাই তেনেকুৱাতে কেইজনমান আজিৰ এই পবিত্ৰ বৰনামঘৰৰ সমাজৰ কেইজনমান বাপ আয়ে চিন্তা কৰিলে হেৰা এই 2-3 দিনমান নামঘৰত নহ'লে ভাগৱতকে চৰ্চা কৰা হওক এই বুলি ভাবিলে ভবাৰ লগে লগে বাকী সকলো সহায়ৰ হাত আগবঢ়ালে উপদেশ দিলে কায়িক মানসিকভাৱে হ'লেও সহায়ৰ হাত আগবঢ়োৱাৰ লগে লগে এই কাৰ্যসূচী ভাগে পৈণত এটা অৱস্থা লাভ কৰিলে যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে আহি পৰিল নিৰ্দিষ্ট দিনটো লগে লগে নামঘৰত উপস্থিত হ'লোঁ চাকি বন্তি ধূপ ধূনা আগবঢ়াই নামঘৰত আসনত বহি ল'লোঁ ধৈৰ্য ধৰি ক্ষণেক থাকয় আধা ঘণ্টাই হওক 5 মিনিটেই হওক 1 ঘণ্টাই হওক ধৈৰ্য ধৰি যদি সেইকণ সময় বহিলোঁ তেতিয়াহ'লে তাৰ পৰা লাভ কি হ'ব ব্যক্তিজনৰ যত তীৰ্থ স্নান দান এই 5 মিনিট সময় ভকতৰ সংগত ভাগৱত কৃষ্ণ কথা শুনাৰ আগত যত তীৰ্থ স্নান দান যিমান তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি পুণ্যৰ গৰাকী হৈ আছিলোঁ স্নান কৰি দান দক্ষিণাৰ মাধ্যমেৰে যিমান পুণ্যৰ গৰাকী হৈ আছিলোঁ তাৰ পাছত দেৱ পিতৃ যজ্ঞ যাগ দেৱতাৰ সেৱা কৰি পিতৃৰ শ্ৰাদ্ধ পিণ্ড কৰ্ম ছমহীয়া বছৰিকীয়া কৰি যি পুণ্য অৰ্জন কৰিছিলোঁ পুত্ৰ হিচাপে মাতৃ হিচাপে পত্নী হিচাপে যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱয় কোনখিনি সময়ত আজিৰ দৰে ভকতৰ সংগত 5 মিনিটমান সময় যদি ধৈৰ্য ধৰি কৃষ্ণ কথা একান্ত মনে শুনো তেতিয়াহ'লে ইয়াৰ আগত যিমান পুণ্যৰ গৰাকী হৈছিলোঁ সেই কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ মাধ্যমেৰে তেতিয়াহ'লে গুৰুজন বস্তুৱে অজামিল উপাখ্যানত সিদ্ধান্ত দিছে গু কোটি দানং গ্ৰহণেশ্য কাশী মাগে প্ৰয়াগে যদি অল্প বাচি সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নাম গু কোটি দানং 1 কোটি গৰু যদি ব্ৰাহ্মণক দেৱদান ব্ৰাহ্মণক দান দিলোঁ যিমান পুণ্যৰ গৰাকী হ'লোঁ সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণৰ সময়ত যদি কাশী গংগা গয়া প্ৰয়াগ বৃন্দাবন মথুৰা এই তীৰ্থক্ষেত্ৰবিলাক ভ্ৰমণ কৰি সেই 15 দিনত যিমান পুণ্যৰ গৰাকী হ'লোঁ সুমেৰু সমান সুবৰ্ণ দানং সুমেৰু পৰ্বতটোৰ সমান সোণ দুখীয়া দৰিদ্ৰক দান দি যিমান পুণ্যৰ গৰাকী হ'লোঁ ন তুল্যং তুলনা নহয় গোবিন্দ নাম এবাৰ কৃষ্ণ বুলি তুমি যদি কায় বাক্য মনে ভাবিব পাৰা তেতিয়াহ'লে সেই কৃষ্ণৰ নামৰ ৰেণুকণৰ সমানো সেই পুণ্য হ'ব নোৱাৰে ইমান মহান কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰীমদ ভাগৱত দৰ্শন এতিয়া আশ্ৰয় কৰিম নকৰিম সেইটো আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ বস্তু ভাৱনাটো প্ৰত্যেকৰে নিজৰ গতিকে আমি প্ৰত্যেকেই সেই ভাৱনা শাস্ত্ৰসন্মতে যদি আশ্ৰয় কৰোঁ নিশ্চিত ৰূপত আমাৰ সৰ্বতো প্ৰকাৰে মংগল সাধন হ'ব আমি সবাৰো শ্ৰীচৰণত মংগলাচৰণ বিষয়ক কথাখিনি এনেধৰণে আগবঢ়াই দিয়া হৈছে আৰু নিশ্চিত ৰূপত কালিও হয়তো মাধুৰ্য বৰা বাপজনে এইখিনি কথা আপোনাসবৰ আগত প্ৰকাশ কৰি গৈছে গতিকে আমাক দায়িত্ব প্ৰদান কৰিছে যে পদবন্ধে যিখিনি পাঠ হ'ল সেই কথাখিনি অকণমান আগবঢ়াই দিবৰ বাবে গতিকে বৰ্তমান পদবন্ধ চলি আছে 3য় স্কন্ধ প্ৰভু ভগৱন্তৰ কৃপাধন্য হৈ পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাৰ সৃষ্টি হ'ল আৰু পঞ্চভূত আশ্ৰয় কৰি
প্ৰজাপতি ব্ৰহ্মাদেৱে কেনেকৈ ভগৱন্তৰ আজ্ঞা শিৰোগত কৰি জীৱ সৃষ্টিৰ বাবে আগবাঢ়িছে সেই কথাখিনি, আৰু তাৰ পাছত আছে বৰাহৰূপী ভগৱানৰ পৃথিৱী উদ্ধাৰ, কেনেকৈ ভগৱন্ত পুৰুষে বৰাহ ৰূপ ধাৰণ কৰি পৃথিৱীক উদ্ধাৰ কৰিছে। এইখিনি কথাতে বৰ্তমান দুইজনা পাঠাচাৰ্যই পাঠভাগ ৰাখিছে, আৰু আমাকো উদ্যোক্তা মণ্ডলীয়ে সেই পদবন্ধে কথাখিনি আগবঢ়াবৰ বাবে আজ্ঞা কৰিছে। গতিকে আমিও লেচেৰি বুটলাৰ নিচিনাকৈ দুই এটি কথা আপোনাসৱৰ মাজত আগবঢ়াবৰ বাবে আগবাঢ়িব বিচৰা হৈছে। হেৰা কোনবা উপায়ে ধৰ্ম ৰহিবে কোৱাবে, এহি মনে চিন্তি ৰহি আছে সেহি থানে। ও ৰামে পাছে কটু ক্ষণে আখি কৃষ্ণৰ কৃপাত চাৰি গোটা মুখ সন্তে হবে ভৈলা জাত। এনেকৈ পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাদেৱে ভাবি থাকোঁতেই ভগৱন্ত পুৰুষৰ কৃপাবশত চাৰিখন মুখৰ ব্ৰহ্মা হৈ গ'ল। এখন মুখীয়া ব্ৰহ্মা চাৰিখন মুখৰ ব্ৰহ্মা হ'ল, আৰু সেই চাৰি মুখৰ জৰিয়তে এহি শুনি পুনৰপি বিদুৰে পুচন্ত, কোন মুখে কোন বেদ ব্ৰহ্মা সৃজিলন্ত, আনু সব মুখে জীৱা কৰিলা সৃজন, ইহাৰ উত্তৰ মুত কয়ুত পুধন। কুশাৰুৰ পুত্ৰ ভগৱন্তৰ পৰম ভকত মৈত্ৰেয়ৰ চৰণত বিদুৰৰ পুত্ৰ ব্যাসৰ পুত্ৰ মহাভক্ত বিদুৰে প্ৰশ্নভাগ আগবঢ়াই দিছে। হে মৈত্ৰেয় ঋষি, হে গুৰুদেৱ, তুমি মোক কোৱাচোন যে কোনখন মুখেৰে প্ৰজাপতি ব্ৰহ্মাদেৱে বেদ সৃষ্টি কৰিলে, আৰু বাকীবিলাকনো কোনখন মুখেৰে সৃজন কৰিলে, আমি জানিব বিচৰা হৈছে। আৰু তেতিয়াই মৈত্ৰেয় বুলন্ত তাৰ শুনি উত্তৰ, জীৱা মুখে জীৱা সৃজিলন্ত সৃষ্টি কৰ। মৈত্ৰেয়ই কৈছে যে হে বিদুৰ, তুমি শুনা, কোনখন মুখেৰে কাক সৃজন কৰিলে তোমাক আমি কওঁ। ৰাম পূৰ্ব মুখেৰি ক যজুৰ্বেদ দক্ষিণত, পশ্চিমত সাম অথৰ্ব বেদ উত্তৰত। পূবফালে থকা মুখখনৰ দ্বাৰা ঋগ্বেদৰ সৃজন হ'ল, দক্ষিণফালে থকা প্ৰজাপতি ব্ৰহ্মাদেৱৰ মুখৰ পৰা যজুৰ্বেদৰ সৃষ্টি হৈছে, পশ্চিমফালে থকা মুখখনৰ পৰা সামবেদৰ সৃষ্টি হৈছে, আৰু উত্তৰফালে থকা মুখখনৰ পৰা অথৰ্ব বেদৰ সৃষ্টি হৈছে। এহি চাৰি মুখে সৃজিলন্ত চাৰি বেদ, উপবেদ ইহাতে বুজিবা কৰি ভেদ। ভাৰত পুৰাণ আদি শাস্ত্ৰ অপৰ্যন্ত, আকপুনু সমস্ত মুখত সৃজিলন্ত।
আৰু ইয়াৰ পাছত এনেকৈ উপবেদবিলাকৰ সৃজন হৈছে। ভাৰত পুৰাণ আদি শাস্ত্ৰ পৰ্যন্ত এনেকৈ ব্ৰহ্মাদেৱৰ মুখৰ পৰা ক্ৰম অনুসাৰে সৃজন হৈছে। সেই বিদুৰ তুমি মনত ৰাখিবা। ইয়াৰ এটা সদ উত্তৰ দিয়া নাই, মাত্ৰ গুৰুজনাই কৈছে এনেকৈয়ে সমস্ত মুখত বাকীখিনি সৃজন হৈছে। ও তপ শৌচ দায়া সত্য ধৰ্মৰ চৰণ আকুশবে মুখে সৃজিলন্ত তেতিক্ষণ। তাৰ পাছত ধৰ্মৰ 4 চৰণ তপ শৌচ দায়া সত্য, এই 4 চৰণ তাৰ পাছত প্ৰজাপতি ব্ৰহ্মাদেৱে এনেকৈ মুখৰ পৰাই সৃজন কৰিছে। ও ৰাম অনুক্ৰমে আশ্ৰম সৃজিলা তেতিক্ষণ। এ ৰাম অনুক্ৰমে আশ্ৰম সৃজিলা প্ৰজাপতি ব্ৰহ্মচাৰী আৰু গৃহী বানপ্ৰস্থযতি। এহি মতে সৃজিলা বেদৰ ছন্দশ্ৰয় আনু আনু সৃষ্টি উপজাইলা কৃপাময়। দেখিলন্ত তভু সৃষ্টি নহিকে বন্ধন চিন্তিবে লাগিলা প্ৰেমে কৰিয়া যতন। এনেকৈ অনুক্ৰমে 4 আশ্ৰম সৃজন কৰিছে প্ৰজাপতি ব্ৰহ্মাদেৱে। ব্ৰহ্মচাৰী, গৃহস্থী, বানপন্থী এনেধৰণে 4 আশ্ৰমৰ সৃজন কৰিলে। তাৰ পাছতে আনু আনু সৃষ্টি উপজাইলা কৃপাময় দেখিলন্ত তভু সৃষ্টি নহিকে বন্ধন চিন্তিবে লাগিলা প্ৰেমে কৰিয়া যতন। তাৰ পাছত চিন্তা কৰিছে যে আৰু কিছু কিছু সৃষ্টি কৰিবৰ থল আছে, এতিয়াও সৃষ্টিৰ সম্পূৰ্ণ হোৱা নাই। সেইকাৰণে ইয়াৰ পাছতনো কি সৃষ্টি কৰা হ'ব তাৰ বিষয়বস্তু তোমাক আমি কওঁ, সেই বিদুৰ তুমি শুনা। ৰাম হৰি হৰি ইটো বৰ ভৈল বিপৰ্যয় কিবা সেইটো মোৰ ইটো সৃষ্টি নবাৰ হয়। মহাপৰাক্ৰমে সৃজিলো ঋষিগণ মই কায় বাক্য মনে কৰোঁ যতন। সৃষ্টি কৰিবৰ থলটো আছে, কিন্তু সৃষ্টি কৰাৰ শক্তিটো নাইকিয়া হৈ গৈছে। যিধৰণে এগৰাকী প্ৰকৃতিয়ে বিজ্ঞানসন্মতভাৱে 45ৰ পৰা 55 বছৰ বয়স পৰ্যন্ত সৃষ্টি কাৰ্যত নিজক আগবঢ়াই দিব পৰা শক্তিটো থাকে। তাৰ পাছত আইগৰাকী ঋতুমতী নহয় আৰু। প্ৰশ্নটো হ'ল শক্তিটো ক'লৈ গুচি যায়। প্ৰজাপতি ব্ৰহ্মাদেৱেও চিন্তা কৰিছে যে সৃষ্টি কৰিবলৈ আৰু দেখোন বহুত আছে, কিন্তু মই যদিও বহুত আছে বুলি জানিছোঁ, তথাপিতো দেখোন সৃষ্টি কৰিব পৰা শক্তিটো মোৰ নাইকিয়া হৈ হৈ গৈ আছে। কাৰণটো কি? চিন্তা কৰিছে কিবা হেতু মোৰ ইটো সৃষ্টি নবাৰ হয়। মহাপৰাক্ৰমে সৃজিলো ঋষিগণ মই কায় বাক্য মনে কৰোঁ যতন। তথাপি নবাৰহে প্ৰজা জানিলো সাক্ষাৎ ঈশ্বৰৰ দুখে আটক কৰন্তে বিঘাত। ব্ৰহ্মাদেৱে চিন্তা কৰিছে যে মই হয়তো ক'ৰবাত ঈশ্বৰৰ ওচৰত অপৰাধ কৰিলোঁ, যাৰ বাবে মই ভবাৰ ধৰণে ইচ্ছা কৰিলেও মই সৃষ্টি আৰু বঢ়াব পৰা নাই। ৰাম এহি মতে গুণী ব্ৰহ্মা আচন্ত তথায় পাছে কটু ক্ষণে এক পাইলন্ত উপায়। এনেকৈ ভাবি গুণি থাকোঁতে এটা উত্তৰ ওলাইছে, এটা উপায় ওলাইছে যেন অনুভৱ কৰিছে। ও জাতু স্ত্ৰী নতু স্ৰজুৱেহি সে কাৰণ নবাৰ হয় সৃষ্টি মূৰ তুষ্ট নোহে
মন এহি বিমৰিষ কৰি দেহকতে খনে কৰিলন্ত দুই ভাগ দেহাক আপোনে। উপায়টো কি পালে যে তেতিয়ালৈকে ব্ৰহ্মাদেৱে সৃজন কৰিছে কেৱল পুৰুষ তত্ত্বকহে। তেতিয়ালৈকে প্ৰজাপতি ব্ৰহ্মাই প্ৰকৃতিক সৃজন কৰা নাই। এই উত্তৰটো উলিয়াব পাৰি মনেৰে ভাবি ভাবি উপায়টো ওলালত তেওঁ কি কৰিছে এহি বিমৰিষ কৰি দেহক তেখনে তেতিয়াই দেহটোক কৰিলন্ত দুই ভাগ দেহাক আপোনে শৰীৰটোক দুটা ভাগ কৰিলে। অ ৰামে তাত হন্তে সৃজিলে ক মৈথুনত নয় পৰম সুন্দৰ দুয়ো প্ৰকাশ কৰয় বাম ভাগে জাত ভৈলা কন্যা সুবলিতা নাহি খুটি খুন সৰ্ব অংগে অনিন্দিতা। পৰম সুন্দৰ প্ৰকাশ হৈছে মৈথুনৰ ফলত এক তনয় বাওঁফালৰ পৰা সুন্দৰী এগৰাকী যুৱতীৰ জন্ম হ'ল। দুটা ভাগৰ বাওঁফালৰ ভাগটোৰ পৰা এগৰাকী সুন্দৰী যুৱতীৰ জন্ম হ'ল, যাক দেখিলেই কামভাৱ উদ্ৰেক হৈ যায়। তাৰ পাছত সোঁফালে দক্ষিণত উপজিলা পুত্ৰ শোভনয় দেখিয়া ব্ৰহ্মাৰ ভৈলা আনন্দ হৃদয় তেতিক্ষণে থৈলন্ত দুই হানু বিধি নাম স্বয়ম্ভুৱ মনু শতৰূপা অনুপাম। বাওঁফালৰ পৰা যিগৰাকী কন্যাৰ জন্ম হৈছিল তেওঁৰ নাম হ'ল শতৰূপা, ব্ৰহ্মাদেৱে নাম ৰাখিলে। আৰু সোঁফালে যিজন পুত্ৰৰ জন্ম হ'ল তেওঁৰ নাম ৰাখিলে স্বয়ম্ভুৱ মনু। ৰাম স্বামী কৰি শতৰূপা মনুকে বৰিলা পাছে দুয়ো মিলি প্ৰজা সৃজিবা কলৈলা। তাৰ পাছত শতৰূপাই স্বয়ম্ভুৱ মনুকে স্বামীবৰণ কৰিছে আৰু দুইজন পতি পত্নীয়ে প্ৰজা সৃষ্টিৰ বাবে পিতৃ ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰোগত কৰি আগবাঢ়িছে। অ ৰামে স্বয়ম্ভুৱে শতৰূপা দেৱীৰ গৰ্ভত জন্মাইলন্ত পুত্ৰ দুই আতি অভিমত প্ৰথম পুত্ৰৰ নাম থৈলা প্ৰিয়ব্ৰত কনিষ্ঠ উত্তান পাদ বৈৰত শকত আকুতি প্ৰসূতি দেৱসূতি নামে খ্যাত পৰম সুন্দৰী তিনি কন্যা ভৈলা জাত। এনেকৈ স্বয়ম্ভুৱ মনুৰ ঔৰসত শতৰূপাৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্ম হৈছে নাম প্ৰিয়ব্ৰত। তাৰ পাছতে আৰু এটি পুত্ৰ সন্তান জন্ম হৈছে নাম উত্তানপাদ আৰু তিনিগৰাকী কন্যাৰ জন্ম হৈছে নাম আকুতি প্ৰসূতি আৰু দেৱহূতি। তাৰ পাছত অ ৰুচি প্ৰজাপতি আকুতি বিহাদিলা কৰ্দম ঋষিত দেৱসূতি কৱৰ্পিলা ব্ৰহ্মপুত্ৰ দক্ষত প্ৰসূতি নিবেদিলা যাহাৰ সন্তানে ইটো জগত ভৰিলা। তাৰ পাছত ৰুচি নামৰ প্ৰজাপতি আকুতি নামৰ কন্যাগৰাকীক বিয়া দিছে, কৰ্দম ঋষিৰ লগত দেৱহূতিক বিয়া দিছে আৰু দক্ষ প্ৰজাপতিৰ লগত প্ৰসূতিক বিয়া দিছে। আৰু এনেকৈয়ে দক্ষ প্ৰজাপতিৰ ঔৰসত প্ৰসূতি নামৰ পত্নীগৰাকীৰ গৰ্ভত যাহাৰ সন্তানে ইটো জগত ভৰিলা। এনেকৈ জগত মানুহেৰে ভৰপূৰ হৈ গ'ল। এই ৰামে সংক্ষেপে সমস্ত কথা কহি ৰংগমন মৌনে ৰহিলন্ত মুনি কুশাৰু নন্দন।
নমো নমো নন্দৰ নন্দন কৃপাময় তজু নামে মুহুৰ কৰায়ো পৰিচয়। এনেকৈ সংক্ষেপতে কুশাৰুৰ পুত্ৰ মৈত্য ভকতে ব্যাসৰ পুত্ৰ বিদুৰক ব্ৰহ্মাৰ দ্বাৰা আগবঢ়োৱা সৃষ্টি দৰ্শন সংক্ষেপতে প্ৰকাশ কৰিলে আৰু তাৰ পাছতে প্ৰকাশিত হৈছে বৰাহৰূপী ভগৱানৰ পৃথিৱী উদ্ধাৰ। গতিকে আমি দায়িত্ব পালনৰ বাবে আমিও লেচেৰি বুটলাৰ নিচিনাকৈ সংক্ষেপে কথাখিনি আগবঢ়াই দিয়া হৈছে। দুলৰী ৰাম প্ৰণাম মাধৱ ভকত বান্ধৱ চিদানন্দ ৰূপ হৰি ভকত ৰহিত কৰা প্ৰতিনিত নানা অৱতাৰ ধৰি। সেইজন ভগৱন্তৰ চৰণত প্ৰণাম কৰিছে গুৰুজন বস্তুৱে, যিজন ভকতৰ বান্ধৱ, যিজন ন আনন্দৰ গৰাকী স্বৰূপানন্দ, সহজানন্দ, চিদানন্দ, ব্ৰহ্মানন্দ আদি ন আনন্দৰ গৰাকী স্বৰূপ মহাহৰি ভগৱন্ত মাধৱ, যিজন ভকতৰ পৰম মংগলকাৰী, যিজনে নানান অৱতাৰ ধাৰণ কৰি এই সংসাৰত তেওঁৰেই সৃষ্টি বিনন্দীয়া সংসাৰখনত তেওঁ লীলা কৰিছে। সেইজন মাধৱ, মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীৰ গৰাকী ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় পদ কমলত জয় জয়তে গুৰুজন বস্তুৱে সেৱা নিবেদন কৰিছে। ৰাম ভকত ব্ৰহ্মাৰ কৰি উপকাৰ বৰাহ স্বৰূপ ভৈলা ভূমি উদ্ধাৰিলা দৈত্যক বধিলা পুনু বৈকুণ্ঠক গৈলা। সেইজন ভগৱন্ত পুৰুষে ভকতৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে ব্ৰহ্মাৰে শৰীৰৰ পৰা বৰাহ ৰূপ ধাৰণ কৰিছে, দৈত্যক বধ কৰিছে অৰ্থাৎ দুষ্টক দমন কৰিছে, পৃথিৱী ৰূপী ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিছে আৰু ৰসাতলৰ পৰা পৃথিৱী অৰ্থাৎ ভূমিক উদ্ধাৰ কৰি পুনৰ তেওঁ বৰাহ ৰূপ সম্বৰণ কৰি বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰিছে। সেই সুধীবৃন্দ তোমালোকে শুনা, অ শুনা সৰ্বজন কৰিয়ে কমন বৰাহ বিষ্ণুৰ লীলা দেৱৰ বিপক্ষ দৈত্য ক্ষীৰনাক্ষ যিমতে তাক বধিলা। সেই সভাসদবৰ্গ তোমালোকে শুনা, এক মন কৰি, মন এক কৰি লৈ শুনিবা। কি শুনিবা? ভগৱন্ত কৃষ্ণ তত্ত্বই কেনেকৈ বৰাহ ৰূপ ধাৰণ কৰিল, কিয় ধাৰণ কৰিল, আৰু সেই বৰাহ ৰূপ ধাৰণ কৰি বিষ্ণু তত্ত্বই এই সংসাৰত জগতৰ মংগলৰ বাবে কেনেকৈ কৰ্মক ধৰ্ম হিচাপে প্ৰকাশ কৰিছে। ৰাম হৰি লীলা কথা শুনিলে সৰ্বথা ভকতি হুৱে বৰ্ধন জানি সাৱধানে শুনিও যতনে ভকতি কয় কমন। হৰি লীলা কথা শুনিলে সৰ্বথা ভকতি হুৱে বৰ্ধন, বৰ্ধন মানে বৃদ্ধি হৈ গৈ থাকে। যে ভগৱন্ত পুৰুষৰ এই লীলা কথাবিলাক যদি সেই শৰীৰধাৰী মনুষ্য তোমালোকে একমনে শ্ৰৱণ কৰা, কীৰ্তন কৰা, তেতিয়াহ'লে তোমালোকৰ ভক্তি বৃদ্ধি হৈ হৈ গৈ থাকিব। জানি সাৱধানে এই কথাখিনি জানি লৈ বুজি লৈ
সাৱধানে শুনা যত্ন সহকাৰে ভকতিক একমন, ভক্তিক একমনে আশ্ৰয় কৰা। ৰামে শোক নিগদতি শুনা নৰপতি, কথা যে নবাতপৰ। কুশাৰু পুত্ৰৰ শুনি প্ৰশ্নোত্তৰ, কৌতূহল বিদুৰৰ। নিগদতি মানে কৈ থকা, শোক নিগদতি, শোক গুৰুৱে কৈছে শুনা নৰপতি, সেই ৰাজন পৰীক্ষিত তুমি শুনা, কথা যেন আতপৰ। ইয়াৰ পাছত কি হ'ল শুনা। কুশাৰু পুত্ৰৰ শুনি প্ৰশ্নোত্তৰ, কৌতূহল বিদুৰৰ। কুশাৰুৰ পুত্ৰ মৈত্ৰেয় ঋষিৰ দ্বাৰা প্ৰকাশ কৰা বিদুৰৰ প্ৰশ্নৰ উত্তৰ বিদুৰে শুনিবলৈ ইচ্ছা কৰিছে। আৰু তাৰ পাছত কি হ'ল তোমাক কওঁ শুনা। অ ৰামে ঈশ্বৰ কৃষ্ণৰ কথা ক আদৰ, কৰিয়া বহু যতনে, অৱনত কাই পুছিলা দুনাই। বিদুৰে হৰি সমনে। ঈশ্বৰ কৃষ্ণৰ কথাক আদৰ কৰি বহু যত্ন সহকাৰে বিদুৰে শুনিছে। শিৰ তললৈ কৰি পুনৰ আনন্দিত মনেৰে বিদুৰে কথাখিনি জানিবৰ বাবে আগ্ৰহান্বিত হৈছে। বিদুৰ বদতি শুনিও সম্প্ৰতি, এহি কথা মুনি ৰাজ। প্ৰিয় পত্নী পাই স্বয়ম্ভুৱ মনু, কৰিলন্ত কোন কাজ। বিদুৰে কৈছে, হে মুনিৰাজ, প্ৰিয় পত্নী শতৰূপাক পোৱাৰ পাছত স্বয়ম্ভুৱ মনুৱে কিনো কৰ্ম কৰিলে জানিবৰ ইচ্ছা হৈছে, মোক কবানে গুৰুদেৱ। অ ৰামে পৰম বৈষ্ণৱ ব্ৰহ্মাৰ তনয়, কৃষ্ণৰ একান্ত দাস। এতে কেখেতান চৰিত্ৰ শুনিবে, মোহুৰ মনে উল্লাস। পৰম বৈষ্ণৱ ব্ৰহ্মাৰ পুত্ৰ কৃষ্ণৰ একান্ত সেৱক এতে কেখেতান চৰিত্ৰ শুনিবে। সেইকাৰণে আমি তেওঁৰ চৰিত্ৰ শুনিবৰ মনেৰে বৰ ইচ্ছা হৈছে গুৰুদেৱ। আমাৰো গাঁওখনত কোনোবাই বিয়াৰ কথা ওলালে অকণমান আঁতিগুৰি ল'বলৈ মন যায় নহয়। বোলে কাৰ বিয়া কথা ক'লা? কেলৈ? আমুকৰ ল'ৰাৰ বিয়া হৈছে নহয়। বোলে ছোৱালী ঘৰ ক'ত? ছোৱালীয়ে কি কৰে? আকৌ ছোৱালী যদি বিয়া দিবলৈ ওলায় বোলে দৰাৰ ঘৰ ক'ত? এই দৰাই কিবা চাকৰি বাকৰি কৰেনে? বোলে দৰাৰ ঘৰত কোন কোন আছে? আদি বিষয়ক কথাখিনি আমাৰ গাঁৱতো আলোচনা হয়। ঠিক তেনেকৈ ভাগৱত শাস্ত্ৰই কৈছে বিদুৰে হেনো জানিব বিচাৰিছে যে ব্ৰহ্মাৰ পুত্ৰ স্বয়ম্ভুৱ মনুৱে ধৰ্মপত্নী শতৰূপাক পোৱাৰ পাছত তেওঁ কি কাৰ্য কৰিলে। এই কাৰণেই জানিবলৈ ইচ্ছা হৈছে, কাৰণ তেওঁ এজন ভগৱন্তৰ একান্ত সেৱক। আমাৰো প্ৰায় তেনেকুৱা কথাবিলাকত আহি পৰে চিন্তা। আমাকো এদিন সুধিছিল কেইগৰাকীমান আই, বোলে তেওঁ ইমান কথা কৈ থাকে, অৰ্থাৎ আমাৰ অগোচৰত কথাখিনি পাতিছে, কিন্তু আমাকেও শুনোৱাই কৈছে বোলে দেখা যাব সময়ত তেওঁ বৰ সন্তান জন্ম বিষয়ক কথাখিনি ভাগৱতত কেনেকৈ আছে বৰ কৈ থাকে ব্যাখ্যাত। তেওঁনো কেনেকুৱা সন্তান এটা জন্ম দিয়া আমি সময়ত দেখিম নহয়। এনেকৈ আমাৰ বিষয়েও বহুতে তেনেধৰণে কথাখিনি কয়। গতিকে শাস্ত্ৰত সেইটো এটা অকণমান বিপৰীত ধৰ্মী চিন্তা। এজন স্বাভাৱিক সন্তানে বিয়া বাৰু কৰোঁতে গাঁওখনত বৰ বিশেষ কথা নোলায়, কিন্তু যেতিয়া এজন গাঁওখনত কৰ্ম কৰা
চৰিত্ৰৰ যদি অকণমান বিপৰীত ধৰণৰ দৰ্শন পোৱা যায় গাঁওখনত সমাজখনত তেতিয়া সেই ব্যক্তিজনৰ ওপৰত প্ৰত্যেকৰে চকু পৰি থাকে যে তেওঁ যিমানখিনি কথা কয় তেওঁ নিজে পালন কৰে নে নকৰে তেওঁকো আমি সময়ত দেখিম নহয় তেওঁনো পালন কৰিছে নে নাই কৰা গতিকে সেই কথাটোকে বিদুৰে জানিব বিচাৰিছে এনে জানিব নিবিচাৰিলেহেঁতেন এই কাৰণেই জানিব বিচাৰিছে যে স্বয়ম্ভুৱ মনু প্ৰকৃততে এজন ঈশ্বৰৰ ভকত সেইকাৰণে ঈশ্বৰৰ ভকতে প্ৰকৃততেনো সংসাৰী হোৱাৰ পাছত কি কৰ্ম কৰে কি কৰ্ম কৰিব লাগে এইটো সংসাৰ ধৰ্ম পালন কৰা আমি কলিযুগৰ মলমতি মনুষ্য এজন নামাচাৰ্য হ'লে তেওঁৰ আচৰণটো কেনেকুৱা হ'ব লাগে এজন নামঘৰীয়া হ'লে তেওঁৰ আচৰণটো কেনেকুৱা হ'ব লাগে এজন যুৱকে যেতিয়া শৰণ গ্ৰহণ কৰিব তাৰ পাছত যেতিয়া তেওঁ বিয়া কৰিব তেতিয়া তেওঁ শৰণৰ নিয়মকেইটা পত্নীগৰাকীৰ লগত সহবাস কৰোঁতে তেওঁ পালন কৰিব পাৰিছেনে নাই এইখিনি কথা জানিবৰ বৰ ইচ্ছা থাকে এই কথাখিনি বৰ্তমান পদত প্ৰকাশিত হৈছে বিদুৰৰ মনৰ ইচ্ছাত গুৰুজন বস্তুৱে পদ্মমুখখনতে প্ৰকাশ কৰিছে ৰামে পুৰুষসকলে বেদশাস্ত্ৰ পঢ়ি জীৱা বহু শ্ৰম পায় বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণেহে তাহাৰ ফল সদায় স্বাভাৱিকতে পুৰুষসকলে বেদ শাস্ত্ৰ অধ্যয়ন কৰি বহু শ্ৰম কৰি বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণৰ দ্বাৰা তেওঁলোকে সৰ্বতো প্ৰকাৰে মংগল অনুভৱ কৰে কিন্তু তেওঁলোকৰ পত্নীসকলে স্বাভাৱিকতে নামঘৰলৈ যাবলৈ সুবিধাখন নাপায় তাত নোপোৱাৰ কাৰণে পত্নীসকলৰ কি লাভ হয় এনেকুৱা চিন্তাবিলাক আহিছে আমাৰতো সমাজত দেখিছে আপোনালোকে যেতিয়া নামাচাৰ্য আসনত বহিব তেতিয়া আইসকলক বহু দূৰত অৱস্থান কৰিবলৈ দিয়ে নাই বাৰু ভকতৰ সমানে সমানে বহিবলৈ দিয়েনে নিদিয়ে কিয় নিদিয়ে কাৰণ সমাজত এটা প্ৰচলিত বাক্য আপোনাৰভাৱে জানে টনা নাইকিয়া শৰণ নাই আইসকলৰ টনা নাই সেইকাৰণে আইসকলৰ শৰণ নাই কিন্তু একমাত্ৰ এভাগেই সমাজ আছে যিভাগ সমাজৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ এই শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজভাগীত আইসকলেও শৰণ ল'ব পাৰে আইসকলেও ভজন ল'ব পাৰে আৰু শৰণ ভজন লোৱা মাত্ৰকে এগৰাকী আয়ে বৰতাল বজাই নাম প্ৰসংগ কৰিব পাৰে গুৰু আসন প্ৰতিষ্ঠা কৰিব পাৰে আৰু নামঘৰত চাকি বন্তি নৈবেদ্য আগবঢ়াব পৰা দৰ্শনটো আইসকলৰ বাবে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে কাৰণ শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে শৰণ ভজন ভক্তি আৰু সদাচাৰ যাক জানি নৰ নাৰী তৰুক সংসাৰ শৰণ ভজন ভক্তি সদাচাৰ যাক জানিলে নৰ তৰুক সংসাৰ বুলি নাই কোৱা যাক জানিলে পুৰুষসকল তৰিব বুলি নাই কোৱা যাক আশ্ৰয় কৰিলে নাৰীসকলো তৰি যাব পাৰে তাৰ আশ্ৰয় কৰা নকৰাটো ব্যক্তিজনৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু শাস্ত্ৰই সকলোকে অধিকাৰটো দিছে কিন্তু সমাজ বিশেষে এই অধিকাৰৰ পৰা আইসকল কিন্তু বহু পৰিমাণে বঞ্চিত হৈ থাকিব লগা হৈছে সেইকাৰণে আমি আইসকলে চিন্তা কৰিব লাগিব যদি বাপজন শৰণীয়া বাপজন ভজনীয়া যদি আইগৰাকী শৰণ নাই তেতিয়াহ'লে অশৰণীয়া আইগৰাকীয়ে ৰন্ধন কৰি দিয়া সিদ্ধমুঠি শৰণীয়া ভজনীয়া বাপজনে গ্ৰহণ কৰিলে তেওঁৰ স্বভাৱ চৰিত্ৰৰ কি পৰিৱৰ্তন হ'ব সেয়া শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ আছে দশম স্কন্ধত এগৰাকী চাণ্ডালিনীয়ে যেতিয়া তেওঁৰ আহাৰ ৰন্ধন কৰি আছিল কথাখিনি খুব সুন্দৰভাৱে আছে এগৰাকী চাণ্ডালিনীয়ে যেতিয়া তেওঁৰ আহাৰ ৰন্ধন কৰি আছিল তেতিয়াই স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই ৰথত উঠি যেতিয়া আকাশ মাৰ্গেৰে গতি কৰিছিল তেতিয়াই দেখা পাইছে যে পৃথিৱীত এগৰাকী চাণ্ডালিনীয়ে তেওঁৰ ৰন্ধন কৰি থকা আহাৰৰ ওপৰত এখন ঢাকোন দি দিছে আৰু তেতিয়াই জানিবৰ ইচ্ছুক হৈ দেৱঋষি স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰদেৱে তেওঁৰ ৰথ মৰ্ত্যলৈ নমাই আনিছে আৰু আনি চাণ্ডালিনীক সুধিছে যে ঐ চাণ্ডালিনী
প্ৰথম প্ৰকাশ কৰিছে যে তই কোন, তোৰ সত্য পৰিচয় মোক দে। তেতিয়া সেই আইগৰাকীয়ে কৈছে মই জাতত চাণ্ডাল। তেতিয়া দেৱৰাজ ইন্দ্ৰই কৈছে চি অপবিত্ৰ, অৰ্থাৎ চাণ্ডাল হ'ল আমাৰ সমাজত অপবিত্ৰ এক জাতি বুলি আমাৰ ধাৰণা আছে, নিকৃষ্টতম জাতি চাণ্ডাল। দ্বিতীয়তে ক'লে ঠিক আছে বাৰু তই অপবিত্ৰ, কোনো কথা নাই, মই যে ওপৰে যাওঁতে তই তোৰ আহাৰ ৰন্ধন কৰাই পাত্ৰভাগীত ঢাকোন দি দিলি, কাৰণটো কি? বোলে তইনো কি ৰন্ধন কৰি আছ মোক কচোন। তেতিয়া চাণ্ডালিনীয়ে কৈছে মই মোৰ আহাৰ ৰন্ধন কৰি আছো। তই কি খাৱ কচোন, কি আহাৰ ৰন্ধন কৰিছ? তেতিয়া চাণ্ডালিনীয়ে কৈছে মই গো মাংস মানুহৰ তেজেৰে ৰন্ধন কৰি আছো। পানী নাই, তেজেৰে ৰক্তেৰে ৰন্ধন কৰিছে গো মাংস। যেতিয়া ইন্দ্ৰ দেৱতাই কৈছে যে আকৌ এটা অপবিত্ৰ বস্তু ৰক্ত, আকৌ এটা অপবিত্ৰ বস্তু গো মাংস, তিনিটা অপবিত্ৰ বস্তু আমি পালো। এক হ'ল গো মাংস, দুই হ'ল ৰক্ত, আৰু তিনি হ'ল চাণ্ডালিনী। বোলে তই যে ইমান অপবিত্ৰ নিজেও আৰু অপবিত্ৰ আহাৰ গ্ৰহণ কৰিছ, তৎসত্বেও তোৰ আহাৰৰ পাত্ৰভাগীত ঢাকোন দিলি, কাৰণটো কি? তেতিয়া চাণ্ডালিনীয়ে কৈছে দেৱৰাজ মাৰিলেও মাৰিব, কাটিলেও কাটিব, আপোনাৰ চৰণৰ ধূলা মোৰ আহাৰত পৰিলে মোৰ আহাৰ অপবিত্ৰ হৈ যাব বুলি জানি মই মোৰ পাত্ৰভাগীত ঢাকোন দি দিছো। ইন্দ্ৰ উৎসৱ খাই উঠিছে। মোৰ চৰণৰ ধূলি পৰিলে তোৰ অপবিত্ৰ দ্ৰব্য বস্তু অপবিত্ৰ হৈ যাব, কাৰণ বোলে দেৱৰাজ আপুনি অসৰণীয়। সেইকাৰণে শাস্ত্ৰই কোৱা ধৰণে আমি যদি চিন্তা কৰোঁ, প্ৰথম অপবিত্ৰ চাণ্ডালিনী, দ্বিতীয় অপবিত্ৰ তেজ, তৃতীয় অপবিত্ৰ গো মাংস, তাতোতকৈ অপবিত্ৰ হ'ল অসৰণীয়াজন। এতিয়া যদি আমি শৰণ ভজন লোৱা বাপজনে অসৰণীয়া আইগৰাকীৰ হাতেৰে ৰন্ধন কৰা চাহ বা এনেধৰণে দ্ৰব্য গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমাৰ লাভ কি হ'ব, লোকচান কি হ'ব, ভাগৱতে সিদ্ধান্ত দিছে। এতিয়া চিন্তা কৰাটো আমাৰ প্ৰত্যেকৰে নিজৰ কথা। গতিকে কোন সমাজত আছোঁ, আমাৰ সমাজভাগীৰ নাম কি, এইটো ডাঙৰ কথা নহয়। আমি ভাগৱত শুনি, ভাগৱত পঢ়ি তাৰ দৰ্শনবিলাক আমি গৃহস্থী ধৰ্ম পালনত ব্যৱহাৰ কৰিবলৈ, আশ্ৰয় কৰিবলৈ শিকিছোঁ কেইজনে, এইটোৱে হ'ল আটাইতকৈ ডাঙৰ তত্ত্ব কথা। সাধুৰ চৰিত্ৰ পৰম পবিত্ৰ, তাক যিটো নুশুনয়, যদি চাৰি বেদ পঢ়েও বিচ্ছেদ, তভু তাৰ কিছু নয়। সাধুৰ চৰিত্ৰ হ'ল পৰম পবিত্ৰ, জগতৰ মংগলকাৰী। তাক যিটো নুশুনয়, তাক যিসকলে নুশুনে, যদি চাৰি বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেই মূৰ্খ জানা মূৰ মত। উদ্ধৱে ভগৱন্তৰ চৰণত 27 ভাগী প্ৰশ্ন নিবেদন কৰিছিল, আৰু সেই 27 ভাগী প্ৰশ্নৰ এভাগ প্ৰশ্নৰ নাম হ'ল প্ৰভু পণ্ডিত কাক বোলে মোক কওকচোন, প্ৰভু মূৰ্খ কাক বোলে মোক কওকচোন। তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে সাধু সংগে মূৰ নাম নকৰে বিচাৰ। যিজনে সাধু সংগ আশ্ৰয় কৰি মোৰ নাম বিচাৰ নকৰে, তেওঁ পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰ ৰতি। তেওঁ মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ ধন, মোৰ সম্পত্তি, এই মোৰ ভাৱনাযুক্ত হৈ এই ভাৱনাতে থাকি সাধু সংগৰ দ্বাৰা মোৰ নাম আশ্ৰয় কৰিবলৈ কোনোদিন ইচ্ছা প্ৰকাশ নকৰে। যদিও তেওঁ 4 বেদ 14 শাস্ত্ৰ, যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, যদি তেওঁ 4 বেদ 14 শাস্ত্ৰত পাৰ্গত হৈ আছেও তেওঁ সাধু সংগ আশ্ৰয় নকৰাৰ বাবে, তথাপিতো সেই মূৰ্খ জানা মূৰ মত। তুমি মনত ৰাখিবা উদ্ধৱ, সেইজন কিন্তু মহামূৰ্খ। এতিয়া আমাৰ সমাজত কিন্তু সেইজন পণ্ডিত, আৰু শাস্ত্ৰই কৈছে সেইজনে মহামূৰ্খ, যিজনে সাধু সংগত মোৰ নাম আশ্ৰয় কৰিবলৈ ইচ্ছা নকৰে। এতিয়া মূৰ্খ কাক কয়?
পণ্ডিত কাক কয় ইয়াৰ বিষয়বস্তু একাদশ স্কন্ধত খুব সুন্দৰভাৱে কৈছে। গৃহ কাক কয় তাৰো উত্তৰ দিছে। ঈশ্বৰ কাক বোলে তাৰো উত্তৰ আছে। যজ্ঞ কাক বোলে, হম কাক বোলে, দম কাক বোলে, প্ৰত্যেকটো প্ৰশ্ন আপোনাৰ মোৰ মনত যিখিনি আহিছে প্ৰত্যেকভাগ প্ৰশ্ন একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদৰ মাধ্যমেৰে গুৰুজনে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। এৰা এতেকে শুনায়ো মনুৰ চৰিত্ৰ, গুৰুমুখ কৃপা কৰি, জাতু বৈষ্ণৱৰ কথা শুনিলেহে সংসাৰ তাপ কতৰি। এতেকে শুনায়ো, সেইকাৰণে তুমি আমাক শুনোৱাচোন মনুৰ চৰিত্ৰ, স্বয়ম্ভুৱ মনু ভগৱন্তৰ একান্ত ভকতৰ চাৰিত্ৰিক বৈশিষ্ট্য। গুৰু মুকক কৃপা কৰি, সেই গুৰুদেৱ মোক কৃপা কৰি এইখিনি কথা শুনোৱা। জাতু বৈষ্ণৱৰ কথা শুনিলেহে, যিহেতু বৈষ্ণৱৰ কথা শুনিলেহে আধিদৈৱিক, আধিভৌতিক, আধ্যাত্মিক এই তিনি তাপৰ পৰা জীৱতত্বই অনায়াসে পৰিত্ৰাণ পাব পাৰে, সংসাৰৰ তাপকত তৰি, সংসাৰ তাপৰ পৰা পৰিত্ৰাণ পাব পাৰে। মহুৰ জীৱন দেৱ নাৰায়ণ ভগৱন্ত কৃপাময়, তাহান ভক্তৰ মই অনুচৰ, কহিলো কৰি নিশ্চয়। মোৰ জীৱন হ'ল কেৱল ঈশ্বৰ নাৰায়ণ, যিজন ঈশ্বৰ সেইজন ভগৱন্ত কৃপাময়, তাহান ভক্তৰ তেওঁৰ ভকতৰ মই অনুচৰ কহিলো কৰি নিশ্চয়। মাধৱ গুৰুজনাই মই শব্দ ব্যৱহাৰ কৰিছে। মাধৱ গুৰুজনাই মোৰ শব্দৰ ব্যৱহাৰ ক'ত হয় খুব সুন্দৰভাৱে কৈছে। ও মই দুৰাচাৰ কেৱলে তোমাৰ, অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লৈও দাস কৰি, পখিলো হেৰা শৰণে। মই দুৰাচাৰ প্ৰভু, কেতিয়া? কেৱলে তোমাৰ, তুমি যদি মোক কৃপা নকৰা তেতিয়াই মই দুৰাচাৰী, আৰু তুমি যদি মোৰ কাষত নাথাকা প্ৰভু মই তেতিয়াই অপৰাধী। গতিকে মই ব্যৱহাৰ গুৰুজনে আমাক দেখুৱাইছে, আৰু সেইকাৰণে বিদুৰেও কৈছে যে মোহুৰ জীৱন দেৱ নাৰায়ণ ভগৱন্ত কৃপাময়, তাহাৰ ভক্তৰ মই অনুচৰ, মূৰ সম পাপী লোক নাহিকে ই তিনি লোক। যে মোৰ সমান পাপী এই স্বৰ্গ মৰ্ত্য পাতাল এই লোকালোকত দ্বিতীয়জন নাই প্ৰভু, এইবুলি মোৰ শব্দ ব্যৱহাৰ কৰিছে মাধৱ গুৰুজনাই দাসৰো দাস হিচাপে। আৰু বিদুৰেও সেই শব্দ ব্যৱহাৰ কৰিছে যে মই দাসৰো দাস প্ৰভু। হে গুৰুদেৱ, মোক সেই ভক্তৰ কৃপা, সেই ভক্তৰ চৰিত্ৰিক বৈশিষ্ট্য মোক তুমি শ্ৰৱণ কৰোৱাৰ পৰা আঁতৰত নাৰাখিবা গুৰুদেৱ, এইকণ কৃপাৰ পৰা তুমি মোক বঞ্চিত নকৰিবা। অ ৰামে জানি মোৰ মন কৰিও শ্ৰৱণ, ভক্তৰ চৰিত্ৰ যত, এহি মানে মই কৰোঁ প্ৰাৰ্থনা, বাপত যু চৰণত। হে গুৰুদেৱ, এই সেৱা আমি তোমাৰ চৰণত প্ৰাৰ্থনা হিচাপে নিবেদন কৰা হৈছে, তুমি আমাক এই কৃপাৰ পৰা বঞ্চিত নকৰিবা গুৰুদেৱ। কৃষ্ণ।